চাকৰিটো নহৈ হান পাওঁ তাকে কৈ গোটাই কান্দে মেনি কান্দে ইমান অধৈৰ্য হ'ব নালাগে নহয় এতিয়ালৈকেতো একো এটা হোৱা নাই ফাইনেলি হেষ্ট নাষ্ট এটা নোহোৱালৈকে ধৈৰ্য ধৰিব লাগিব মিছা কান্দিলে কি হ'ব আবেৰি না বাবা সিমানটো নুবুজে দেচোন নুবুজিলে কেনেকৈ হ'ব আৰু এটা কথা কওঁ খুইদেউ ভোলাই কিন্তু ভাল কাম কৰা নাই কি কৈছি বাবাই সি যে মালতীক লৈ চাকৰি নামত ওলটলৈকে ঘূৰি ফুৰে তাতকৈ সি নিজেই কিবা এটা কৰাৰ কথা চিন্তা কৰিব লাগে উপাৰ্জন কৰাৰ পোকটো ভোলাই মালতীৰ মূৰত সুমুৱাই দিছে যাৰ বাবে ব্যৰ্থ হোৱা বুলি ভাবি তাই বেছি কান্দিছে কিনো কৰিব বাবাই তাৰো ৰাস্তা নাই দে তেনেকৈ কিয় কৈছে খুইদেউ এজন সুস্থ সুদাম পুৰুষে কৰোঁ বুলি ক'লে এখন সমাজত কৰিবলগীয়া বহুত কাম আছে কথা হ'ল কিবা এটা কৰাৰ ইচ্ছা থাকিব লাগিব তইয়ে বাবাক কবিচোন মই নকওঁ দিয়ক খুইদেউ সি চেঙেলীয়া ল'ৰাৰ দৰে আড্ডা জমাই সময় কটাই ভাল পায় মই ক'লে ক'ব পাৰোঁ কিন্তু মই নকওঁ কোৱাৰ লগে লগে সিয়ে মোক ক'ব তই মাতিবলৈ কোন ঘপিয়াই দিম তোক সেনকে নকৈ ৰ নক'ব কোৱাটো বাদেই দিয়ক সঁচা সঁচি ঘাপ মাৰি দিওঁতে 1 ছেকেণ্ডো নালাগে ছাৰ আহক আজি ছাৰ বান্দাৰ নচৰি নচালাক আমাক ISI চিঠি দিয়া বুলি মালতী আৰু মোক কাটি খুৱাই দিলাক হাফিজ ISI মানুহ হেড ছাৰেও তলে তলে ISI মানুহ জাৰি মাজি তগৰি ছাৰ দুৱাৰত দেখোন তালাইয়ে ভাগ্য ভাল যাৰে নিতু যি নাখলাক হাৰিব ক'ত য'তে লাগাল পা তাতে হুদু জাকৰা দিম বাচাক হেডছাত তেছাত চাবান নাই কিয় বোলা কেতিয়া আহিলি আহিলো কেতিয়াবাই এই মালতী হোৱা নাই মালতীক কিয় লাগে হে ভাত তাৰমানে আজি তই ৰান্ধিবি মই আপোনাক ভাত হ'ব দে তই ৰন্ধা মালতী ৰন্ধা একেই কথা মই ভাতকেইটা খাবলৈ পালেই হ'ল দেই মই ভাত তাত ৰান্ধিবা অহা নাই হে ইমান গৰম হৈ আছ যে ঘৰত কিবা কাজিয়া লাগি আহিছ কাজিয়া কৰি অহা নাই কাজিয়া কৰিম বুলিহে আহিছো নেপায় উপায় কাজিয়া পাছাল একেবাৰে নকৰিবি ময়ো সেই কাজিয়া এভাগ কৰিম বুলি ওলাই গৈছিলোঁ পিছে নকৰিলোঁ কাজিয়া কৰি একো লাভ নাই মোৰ ধৈৰ্যৰ সীমা বোলা বস্তুটো আপুনি ৰাম পাৰ হৈছে মই বুজি পাইছোঁ নহয় এইফালা আছোন শুন এই কাজিয়া পচাল কৰা মানসিকতা থাকিলে মানুহৰ বিপিটো হাই হয় আৰু মানুহৰ যেতিয়া বিপি হাই হয় নহয় তেতিয়া তোৰ ষ্ট্ৰক হ'ব পাৰে গতিকে মানুহ সদায় টেনশ্যন ফ্ৰী হৈ থাকিব লাগে আপুনি এই আছা এখন হাতৰ আঙুলিৰ মাজত আনখন হাতৰ আঙুলিখিনি এনেকৈ সুমুৱাই দে তাৰপিছত দুইখন হাতৰ তলুৱা এখন কৰি দে কৰচোন মোক ফ'ল' কৰ এতিয়া পিছমূৰলৈ হাতখন নি এনেকৈ সেইটো হ'ল তোৰ টেনশ্যন ফ্ৰী হোৱাৰ এটা থেৰাপি কৰচোন কৰ ট্ৰাই কৰ গুড বঢ়িয়া হৈছে তই কৰি থাক সাউতকৈ গাটো ধুই আহোঁ হা এইগিলা মই কি কৰি আছো ৰাগ বোলা বস্তুৰ পানী হৈ গেল নাকি ছাৰ ভাতকেইটা ৰান্ধি দিম নে কি হে ছাৰ ছাৰ হেডছাৰেও ঠিকেই কৰিম কাম বন নোহোৱা মানুহ সমান কাৰো অশান্তি নাই মই কিবা এটা কাম মিলাব পাৰিলে চবেই কিবা নহয় কিবা কাম বেছি পায় মোৰহে একো নাই ভোলাইও তিৰটোক লৈ হেডছাৰৰ তাতে অহা যোৱা কৰি কিবা নহয় কিবা কাম উলিয়াই লৈছে মইহে ৰান্ধা হৈ থাকি গ'লোঁ যাতা হৈছে কেৰপা ডাঙৰীয়া বহি আছিল ফটকে উঠি দিলে যে কিবা কামত যায় হ'বলা ঠাট্টা হৈছে নে কি হে ভাই কিয় ঠাট্টা কৰিম ঠাট্টা যে কৈছে আপুনি চিয়ৰ হে হৰি প্ৰভু ঈশ্বৰ তেনে কথা কিয় কয় হয়নে বন্ধু মানুহ বাটত মুখামুখি হ'লো সেই গুণেহে সুধিলোঁ কিবা কামত যায় হ'বলা তাকে সুধোতে ঠাট্টা কৰা হ'লনে ঠাট্টা কৰাই হ'ল মোৰ যিটোকে কাম বন নাই কামক যাৰ কথা সুধি ঠাট্টা কৰাই হ'ল ভগৱানৰ শপত ইমান দৰকৈ মই সেইবোৰ কথা একো ভবাই নাছিলোঁ কেজুৱেলি মানে সৌজন্যতা ৰক্ষা কৰি সুধিছিলোঁ কিবা কামত যায় হ'বলা সেইকাৰণে কথাকেইটা সোধোতে অলপ ভাবি চিন্তি সুধিব লাগে জানে না হে হৰি মোৰ মৰা মা দেউতাৰ শপত মই আপোনাক ঠাট্টা কৰা ভাৱত একো সোধা নাছিলোঁ মোক জানে বুজে মোক কাম কৰাৰ কথা কিয় সুধেহে ভোলাক যদি আপুনি ফোনৰ কথা সুধে ঠাট্টা কৰা কথা নহ'ব কি ক'লে ভোলাৰ মূৰত চুৰি নাই হয় না হয় নাই তাক যদি বাটত লাগাল পাই আপুনি সুধে তোৰ লগত ফণী আছে না তাক ঠাট্টা কৰা নহ'ব
সেইটো অৱশ্যে হয়। তেনেহ'লে মোৰ কাম নাই, গতিকে মোক কামৰ কথা সোধা মানে ঠাট্টা কৰা হ'ল না? আজিৰ পেৰে নুসুধব। এতিয়া কওক, আপুনি ক'ৰ কামৰ পেৰে আহিল? আবেলি আবেলি মানুহে ঘৰত টিউশ্যন এটা গোটাই লৈছোঁ, তাৰ পৰাই আহিলোঁ। আমাৰ স্কুলৰে প্ৰিপাৰেটৰী ষ্টুডেণ্ট। ৰ'ব আপোনাৰ স্কুলৰ লোৱাৰ ক্লাছত অসমীয়াৰ মাষ্টৰ ল'ব নেকি হে? ক'বতো নোৱাৰোঁ। সুধবচোন, মই কৰিম যাক। লোৱাৰ ক্লাছত অসমীয়া? এ ৰাম, এইটো বস্তু জয়াক ল'ব হেনো। তিনি মৰতে চান্স বুজি সোমাই লৈছে হয় না? হ'ব দিয়ক, জয়াই পালিও হ'ব। জয়াকতো মই বিয়াই কৰাম। মই এৰি দিলোঁ দিয়ক। আপোনাক প্ৰিন্সিপাল ছাৰে এনেও নিদিয়ে। কিয়া মই বিয়ে ফেল কাৰণে? নহয়, মদ খোৱাটো জানে যে। মই আহোঁ দিয়ক। প্ৰেমবাই, শুনাচোন। কিয়? লোৱা একদম গৰম গৰম পকৰি ভাজি তোমাৰ। ঐ কথিত কচোন, ইমান বটলা লিখিত নকবি, গাটো বেজ বেজাই যায়। ল তোমাৰ ৰুমত বহি খাম বুলি 10 টকাৰ কিনি আনছো। তয়ে খা। দুয়ো মিলি খাম। মই নেখাওঁ। কিয়া? সেইবোৰ খালেচোন আজিকালি উগাই থাকিব লাগে। বুকুখনো কিবা জ্বলা পোৱা কয়। বুকু জ্বলা পোৰা কাৰণ বেলেগ দা। কি বেলেগ? হেড ছাৰক গেলি মনত পৰে হয় না? মনৰ পৰা কাহানী বাই উৰি গ'ল। চেকা এটা লাগি থাকিল কাৰণেহে বুকুখন জ্বলি থাকে। আজি কাকো এৰাত নাই। অ' বৰ্ণা, চাচোন ছাৰ, কেপা নগৰে মোক বিনা দুখন মাৰিব খুজিছে। আজি আপোনাক সুধাই এৰাত নাই, আপোনাক। হয়, কি হৈছে তোৰ? মোক ঠাট্টা কৰে। ঠাট্টা? অ' কোনে ঠাট্টা কৰিলে তোক? মই হ'লে হয়, তই মনে মনে থাক, মই কথা পাতি আছো নহয়। কি হ'ল? কোনে ঠাট্টা কৰিলে তোক? মোক সোধে মই ক'ত যাব ওলছোঁ। আৰে সেইটো কি ঠাট্টা কৰাৰ কথা হ'ল? মোৰ যে একো কাম বন নাই, ঠাট্টা কৰা নহয়। কি হ'ল? দিনটো মই বেকাৰ থাকোঁ। তয়ো এটা বুৰ্বকো বুধেছ। কেৰপাক দিনত কামৰ কথা কিয় সুধিছ? কি কামত যায় ৰাতি সুধিবি, ৰাতিহে ইহঁতে কামত যায়। মোক কি তামচা কৰে? চি বৰ লাজ পালো বুধেছ। এই পূজাৰীহেন মানুহজনক তই মদাহী বুলি ক? বেয়া পালো তোক। নহয় মানে তই ক্ষমা খোজ যা। কিবা দায়িত্ব কৈছোঁ যদি নজনাকে কৈছোঁ, ক্ষমা কৰি দিব। হ'ব দিয়ক ভাই, একেলগৰ বন্ধু। ক্ষমা কিয় খোজে? দুখ লাগে না মনত। আই লাভ ইউ ভাই, আই লাভ ইউ ভাই। কেৰপা এই দে তহঁত বৰ বিচিত্ৰ প্ৰাণী দেই। খঙত মাৰিব খোজ, মৰমতো মাৰিব খোজ। এই দে, বেচাটো মৰমতে মৰি যাব। এই দে। আমি খানে ভাই খং গুলি দিম আৰু মৰম গুলি জান দিম। বুধেছ, ইয়াক থৈ গৈ যা, থব পৰা হৈছে ইয়াক, যা। মোৰ নিচিনা হোৱা নাইতো। মই এতিয়া ভোলাক বিচাৰি যাম। ভোলাকো গৈছে। ভোলা 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 ভোলা। হেল্ল' ভোলা দা, কেতিয়া আহিছ? এই বস্তু মাত্ৰ তই এতিয়া কি কৈছা? প্ৰেমবাই নাওমান বহিবা দি পেহিত তাকে গেল, ইতা নাহে। ভালে আছ না দাদা? বয়া দে। মোৰ বিয়াৰ কি হ'ব দাদা? বয়াস নিমলে বুলি চুতীয়া মাষ্টৰে তো ৰিজেক্ট কৰিলাকে। তোতকেও কম বয়সে আপি লাগে না তাক কিবা? সৰু নহয় ডাঙৰ লাগে বোলে। মোক গোটে কোৱাল বুলি ভাবছি। কৈ দিবা সৰু মুচৰে হবা পাৰো। কৈথা জেঠতে পাৰা। তোক দেখে মই ভুলে কৈছোৱে। হাজাৰ মাঘ ফাগুন চৈতত পাৰা নহয় কিয়া? ঐ বিয়া নাপতে কিবা এটা বাহানা লৈ কাটি গুৱে দে। কিয়া? সি কাইদা কৰি হৰমায়াক ৰখছি আন পাওঁ। হৰমায়াক পাৰিব পাৰা নাই ই বেটাই। ভোলা দা, তোকে মই একবাৰ লাগাল ধৰিব আহিছিলো। চা অকণ সিফালে যাচোন। কওক। মানে আমাৰ হেল্ল' ক মই গেলো দা। তই আকৌ কিয় যাব লাগে? এই নাওমান জগ দিয়ে যা অন্তি, তোক পিছত মই লাগাল ধৰি কম যা।
এই সৰু কথা এটা আছিল ৰ কওক তোৰ পাৱাৰ কিন্তু মই মানি গৈছো ভাই কিবা পেৱাৰ দেখুৱালো মই ISI ছাৰক কৈ মালতীৰ চাকৰিটো ৰখাই দিলি মোৰ পেৰে নি ইটা খিলিক দিবি বিয়াৰ পিছত তন্তক দুয়োকে ভাত খাব মাতিছিলো কামলা কৰা পইচা দি মাছ মাংস দুয়োটাই খুৱাইছিলো সেইগিলা কথা পাহৰি গেলি ISIক খিলি চাকৰি কথা কোৱা বুলি ফাঁকিহে দি আছিলো ISIৰ লগত চিনাকিয়ে হোৱা নাইচোন কি কথা কৈ আছে ভোলাদাই মই গেলো বদ দিছো সেয়া কৈছো বাপা আৰে চাকৰিটো হৈ যদি হওক দে তই পাইতলা নিদবি দে পাৰা যদি ISI ছাৰক কৈ মালতীক চাকৰিটো দিয়াবাহে লাগে বিবেচনা কৰবি মই গেলো দে মই পেহীৰ বিচনাত ৰাতি মোৰ সগ্নে সমৰণ নহ উৎসাহ নহয় মানে পেহী এগলাকো বস্তু খাবা নেৰা নৰা এৰবা জীৱনটো কিয় এনকে নষ্ট কৰা মোৰে ইমান খং মায়ে পিতে তোক কিয় মৰম কৰবয়ে তোৰ নিচিনা চলি জন্ম দি মায়ে পিতে দুখহে হৈছি কৰি আছে কি কৰব নাপে মানুহক এনকে জ্বলবা মায়ে পিতেৰ কি দোষ লালচা কি হ'ল লালচায়ে বকে নিয়েৰা হা লালচা দে একাপ সগ্নে সমৰণ নহ কুকুৰৰ নেজ তাৰপিছত আমাৰ বাবাই আহি ফেলে টানি টানি নি তাক ঘৰত থৈ আহিল বাৰাণ্ডাতে পৰি থাকিব দিব লাগিছিল থবি দে মাটিত ফেলে মাটিত ঠাণ্ডাত মৰি থাকিল ঐ পিছত আৰু মোৰ ঘুন্তি আহিল দে বাবা ও একেবাৰে ঘৰত নি থৈ আহিছা না তাক নিবি দে মৰা সদালক টানি টানি ঘৰক গেলি তাৰ ঘৰটো দূৰ হয়েতো হা তে ক'ত থলি লুকুদাহঁতৰ বাটত ড্ৰেইনটোত ফেলে দিবা খুজিছিলো ও লাষ্টত যাই পেহীৰ ৰুমত থৈ আহিলো কোনো কি ক'ত থাকিল প্ৰেমলতাৰ তাতে চাহ দিয়ে মাই দেউৰ একবাৰ কি ভাবছিলো জানানা কি ভাবছিলি হেমন্তহঁতৰ বাৰাণ্ডাত ফেলে থৈ আহিম বুলি ভাবছিলো ও মালখ মানুহ বোলে সি ডগৰি কুবই এক্সিডেণ্টত কাম কৰে না এক্সিডেণ্ট কি এক্সিডেণ্টটো এই মালখ মানুহ কুব পুলিচ থাকে যিয়ে এক্সাইজ ডিপাৰ্টমেণ্ট ও হেমন্তই ডগৰি কুবা লাগে চুলাই মাল খাই বহু মানুহ বচছি বোলে ইউৰিয়া মাৰে না লাল খাইছি না বগা খাইছি সোধে আৰু ডগৰি মাৰে বহুতক চিধা বনা লাগি তাতে থৈ আহিব লাগিছিল থলো ঐ বাটতে আৰু অপূৰ্ব দাক লাগাল পালো না ও কেয়াৰ পাই বোলে কালি অপূৰ্ব দাৰ লগত মাল খাইছিল ভাই অপূৰ্ব আৰু কোন হেমন্ত দাইতাকে হিতেশ্বৰ ভায়াক হ'ল বেজন আগতে ঘৰ হেমন্তৰ ঘৰত মদাহি ও এটা কথা কিন্তু অপূৰ্ব দাই গেলামাল নাখৈ ঐ ষ্টেণ্ডাৰ্ড ৰাখি খাই ভদ্ৰ বিৰাট বিৰাট ভাল মানুহ ভাই হ'লেও ফেনাইলৰ বটলত সাপ বহি থকা কথা যেন হ'ল আৰু হেই অপূৰ্ব দাক তই চিনি নাপাৰি ও বেলেগ ভদ্ৰ মানুহ ভাই মাংস দি ভাত খাই ও মুখত তামোল এখন লৈ দাঁত খচৰি খচৰি বাটত থিয়া দি আছিল আৰু একেলগে মাল খোৱা কেৰপাক মই টানি টানি ঘৰক নি আছো কোক যায় হে ভাই স্কুল ইমান সোনকালে হয় বিৰাম ঘৰত আছে না আছে মোক কিবা কাৰণত বেয়া পাই আছে হয় না কোৱা নাই মোক আপুনি মোক বেয়া পাই আছে নেকি মই যাওঁ স্কুল দেৰি হ'ব বেয়া নাপাব ভাই কাম বন নাপে মাথা পাগলা হৈ থাকে তাতে মাল খালি আৰু বাখান চৰে হাতযোৰ কৰি গৈছোঁ ভাই বেয়া নাপাব দক হ'ব দিয়ক আপুনি বেয়া নাপায় যদি কথা এষাৰহে কওঁ সৰু বুলি ভাবিলে কামৰ অভাৱ নাই ইমান ধনী মানুহ খেতি বাতি কৰক ঘৰতে দিনটো ঘামত তিতিবই থাকিব সাজ লাগিলে ভোকে পিয়াহে আগুৰি ধৰিব স্বভাৱ চৰিত্ৰ ভাল হ'ব সুখী হ'ব আহোঁ